চাই আছে বিআইপি লাইভ 24/7 কোন এই পংকজ দাস কোন এই পংকজ অসমৰ পৰা প্ৰতি ৰাজ্যলৈ গৰু সৰ্বৰ তেওঁ কি ৰহস্য সোমায় এইজনেই হৈছে পংকজ দাস সিপাঝাৰ বিজুলীবাৰী নিবাসী পংকজ দাসে চলাই আছে অবাধে গৰু S01 RC6724 নাম্বাৰ ট্ৰাকখন তেওঁ নিজৰে আৰু এই ট্ৰাকখনেৰে বহিৰাজ্যত দিনা দিনাই চলাই আছে গৰু যোৱা নিশা কেইজনমান সাংবাদিক আৰু দল সংগঠনৰ এই কথা জনাৰ পিছত AS01 RC6724 নাম্বাৰৰ ট্ৰাকখনক অনুকৰণ কৰে আৰু পিছমূহুৰ্তত তীব্ৰবেগত বলেৰো তিনিখন আগবাঢ়ি যায় আৰু সিপাঝাৰ আৰক্ষী চকী হোৱাৰ 100 মিটাৰ দূৰত্ব সাংবাদিক আৰু দল সংগঠনৰ লোককেইজনক আগুচি ধৰে আৰু পংকজ দাস নামৰ যুৱকজন নামি আহি ভাবুকি প্ৰদান কৰে কথা হ'ল ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু গোহত্যা গোমাংস নিষিদ্ধ কৰাৰ এজন সনাতনী হৈও কেনেকৈ অবাধে চলাই আছে এই পংকজ দাসে সনাতনী পংকজ দাস নামৰ এই যুৱকজনে কেনেকৈ বহিৰাজ্যলৈ গৰু ব্যৱসায় কৰি আছে ইয়াৰ আঁৰত কি ৰহস্য লুকাই আছে এয়া হয়তো পংকজ দাস নামৰ এই যুৱকজনক অতি শীঘ্ৰেই কৰায়ত্ব কৰিলে আচল ৰহস্য ওলাই অৱস্থাৰে জনাই গৈছো AIPL লাইভত সিপাঝাৰত মাজনিশা আৰক্ষীয়ে জব্দ কৰে এখন গৰু ভৰ্তি ট্ৰাক গোপন খবৰৰ ভিত্তিত নিশা দল সংগঠনৰ তৎপৰতাত 50টা গৰুসহ ট্ৰাক জব্দ সিপাঝাৰ আৰক্ষীৰ নিজ্জা তালাচীত জব্দ গৰু ভৰ্তি ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক আৰক্ষী ওপৰা উপৰিকৈ অনা গৰুকেইটা ঠেলা হেঁচাত দুটা গৰুৰ মৃত্যু আৰক্ষী প্ৰশাসনৰ চকুৰ আগতেই এনেৰে চোৰাং গৰুৰ সৰবৰাহ অব্যাহত থকাৰ অভিযোগ দল সংগঠনৰ তদুপৰি সিপাঝাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰে আৰক্ষী থানাৰ সন্মুখেৰে বেপাৰীয়ে নিতৌ 15-20 ট্ৰাকত চোৰাং গৰু সৰবৰাহ কৰি অহাৰ গুৰুতৰ অভিযোগ AS01 RC6724 নম্বৰৰ এই ট্ৰাকখনে সৰবৰাহ কৰা হৈছিল প্ৰায় 50টাকৈ অধিক গোট 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মংগলদৈৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰি গৰু ভৰ্তি এই ট্ৰাকখন নিশাৰ ভাগতে আৰক্ষীয়ে জব্দ কৰা এই গৰু ভৰ্তি ট্ৰাকখনত বৈধ নে অবৈধ এই মুহূৰ্তলৈ জানিব পৰা হোৱা নাই আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক ইতিমধ্যে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ইফালে নিশাৰ ভাগত থানা চৌহদত উপস্থিত হোৱা একাংশ যুৱকে ট্ৰাকখনত থকা গৰু মৃত্যু হোৱা বুলি উল্লেখ কৰিছে মানে কথাটো হ'ল মই মোৰ নাম বুলদাস শৰ্মা মই বনদলৰ সংযোগ দায়িত্বত আছোঁ কথা হ'ল আমি মঙলৰ পৰা আহি আছিলোঁ প্ৰশান্ত আৰু মই সংযোগ আৰু মই আহিছিলোঁ তাৰ প্ৰশান্তৰ তাৰমানে কিবা বাপেকৰ বেমাৰ ফোন কৰিলে কোনে ফোন কৰিছে ইমান দূৰ আমি নাজানো কৈছে বোলে এনেকুৱা গাড়ীখন আমাৰ 100 ওপৰ গাড়ীখন আহি আছে আমাৰ গাড়ী এখন মাৰিব খুজিছে মানে এক্সিডেণ্ট হ'ব মানে খুন্দিব খুজিছে এনেকুৱা কৈছে তাৰপিছত গম পালে তেওঁলোকে বোলে গৰু গাড়ী বুলি তাৰপিছত কিবা কিবি ধৰি পেলাই গাড়ীখন ৰাখিলে ইয়াত মহাশিবা থানাত ৰখাৰ পিছত কথাটো গম পালোঁ আমি বোলে গাড়ীখন ৰাখিছে এতিয়া আমাৰতো এটা আমাৰ হিডিং হয় ন আমাৰ হিন্দু এটা বস্তু আমাৰ এটা মৰ্মৰ বস্তু আমাৰ মানে আমাৰ যিটো পূজা কৰোঁ আমি কাছৰ তলতো পূজা কৰোঁ ভগৱানক পূজা কৰোঁ ন এইটোতো আমি বেলেগভাৱে পূজা কৰোঁ মানুহ মাৰা আমাৰ হিন্দু ধৰ্মত যদি মানুহ মাৰোঁ এইটো গৰু মাৰোঁ মানুহ হিচাপত আমাৰ দণ্ডনে বেছি আছে সেইটো হিচাপত আমি আহিলোঁ আহি চালোঁ যে এটা মানুহ 80-90টা গৰুৰ ওপৰত আছে এটা আন্দাজ ইমানটো আমি হিচাপ কৰিব নোৱাৰিম 80-90টা থকা বুলি ভাবিছোঁ এখন গাড়ী কিন্তু এখন গাড়ীত 4-5টা গৰু আনিব পাৰে মই জানাত বহুত দূৰ মই নাজানো ইমান শিক্ষা মই থকা ল'ৰা নহয় কথাটো হ'ল ইমান হিচাপত তাৰমানে গৰু তাৰমানে যিটো গৰম হৈ আছে গৰুকেইটা মৰাটো কনফাৰ্ম আৰু থাকে গৰু মৰিব থানাত ক'লোঁ আমি খুলি খোলা কিন্তু প্ৰব্লেম এতিয়া খোলা তাৰমানে হেৰি নাই খোলা ছিষ্টেম নাই থানাই মই পুলিচক ক'লোঁ যাই বোলে এওঁলোকে মানে কোনোবা এজাহাৰ দিছে বাৰু তাৰপিছত আমি ক'লোঁ বোলে ছাৰ কৈছে আমাৰ এই ছিষ্টেম নাই ছিষ্টেম মতে হ'ব সেইটো হয়ো কথাটো বাৰু কিন্তু হ'লেও বাৰু এইটো হ'ল এটা বস্তু এটা জীৱ থকা বস্তু এটা আমি সেইটো নিবিচাৰোঁ আমাৰ মতে কৈছোঁ বোলে ছাৰ আমি ফ'ৰ্চ কৰা নাই তেওঁলোকৰো এটা আইনৰ মতে যাব হয় নাই
আমি তেওঁলোকক বেয়া পোৱা নাই, কিন্তু কথাটো হ'ল গৰুকেইটা মৰিব, মৰাটো কনফাৰ্ম। যিহেতু গৰম ইয়াৰ পৰা গৰম চলি আছে, গৰুকেইটা মৰাটো কনফাৰ্ম, সেইটো কাৰণে আমি আহিলোঁ, আমি গম পাই কাৰণে আহিছোঁ। বস্তুটো হ'ল এতিয়া গৰু ভাল হ'ব লাগে।